হেল্ল' ফ্ৰেণ্ডছ, কালি নেটফ্লিক্সত নতুনকৈ ৱেব ছিৰিজ এখন আহিছে আৰু ৱেব ছিৰিজখনৰ নাম হ'ল কুৰুক্ষেত্ৰ। আৰু মই চালোঁ, এতিয়া কেনেকুৱা লাগিলে, কি লাগিলে আৰু তোমালোকে চাই কেনেকুৱা পাবা মই ক'ম এতিয়া, আৰু মোৰ অপিনিয়নটো ক'ম। আৰু চোৱা, প্ৰথমতে ক'বলৈ গ'লে যে এনিমেখন তোমালোকে গম পাইছা, এনিমেটেড ৱেব ছিৰিজখন কিহৰ ওপৰত বেছড হয়? মহাভাৰতৰ ওপৰত। আৰু টোটেল এপিছ'ডছ আছে 9টা। আৰু ক'বলৈ গ'লে যে প্ৰতিটো এপিছ'ডৰ নাম কিছুমান কেৰেক্টাৰ নামতে থৈছে, যেনেকৈ অশ্বত্থামা হওক বা ঘটোৎকচ হওক, আৰু প্ৰায়বোৰ এনেকৈ থৈছে, তাৰমানে প্ৰায়বোৰ নহয়, প্ৰতিটোৱে ক'ব পাৰি। আৰু ষ্টৰিটো ক'বলৈ গ'লে তোমালোকে যোনখন তাৰমানে যুদ্ধৰ যোনটো চিহ্ন তাৰ পৰাই ষ্টাৰ্ট হয়, তাৰমানে কুৰুক্ষেত্ৰৰ যোনটো যুদ্ধ ন তাৰ পৰা ষ্টাৰ্ট হয়। আৰু তোমালোকৰ বেছিক নলেজটো লাগিব, কিন্তু যদি তোমালোকে মহাভাৰতৰ নলেজটো মহাভাৰতৰ কথা নাজানা বা অলপ যদি নলেজ নাই, তেতিয়াহ'লে বুজি নাপাবা। আৰু ক'ম যে যোনটো এনিমেছখনৰ যিটো চাউণ্ড কোৱালিটি, যিটো মিউজিকটো চাই বঢ়িয়া লাগিব, তাৰমানে মজা লাগিব। আৰু এনিমেশ্যনটো ক'বলৈ গ'লে কিছুমান ফল্ছো আছে দেই, যেনেকৈ তাৰমানে কেৰেক্টাৰকেইটা অলপ দেখিবলৈ অলপ একেই হয়, গোটেইবোৰ কেৰেক্টাৰ প্ৰায় দেখিবলৈ ছেমেই হয়। আৰু কিন্তু ৰাইটাৰজনে কি কৰিছে, যোনটো কেৰেক্টাৰ নাম লৈ মাতে, গতিকে তোমালোকে তাৰমানে একো প্ৰব্লেম নহয়, তোমালোকে ধৰিব পাৰিবা কোন কি হয়। আৰু ক'ম যে চোৱা, যেতিয়া সেইখন আহিছিলে, কি হৈছিলে, মহাভাৰতৰ নৰসিম্হা অহাৰ পিছত তাৰমানে ভাৰতত এনিমেশ্যন ইণ্ডাষ্ট্ৰিটো তাৰমানে গ্ৰ' হৈছে, বহুত গ্ৰ' হৈছে। আৰু এতিয়া চবেই ইণ্ডিয়ানছবোৰে গম পাইছে যে এনিমেশ্যন সৰু ল'ৰাৰ কাৰণে নহয়, আৰু এতিয়া তাৰমানে এনিমেশ্যনটো ভাল হৈছে, তাৰমানে ভাল হৈছেই বাৰু। আৰু ক'ব লাগিব যে তোমালোকে, মই লাষ্টত এইটোৱে ক'ম যে তোমালোকে যদি মহাভাৰতৰ নলেজটো নজনা, তেতিয়াহ'লে এই ৱেব ছিৰিজখন তাৰমানে বুজিবলৈ অলপ টান হ'ব, গতিকে ষ্টৰিটো বেছিক নলেজটো অলপ লাগিব। আৰু তোমালোকে প্ৰায় গম পোৱা, জনাই, মই জানো। আৰু এইখন চাব পাৰা, ষ্টৰি টেলিং ভাল হয়। আৰু ক'ম যে ষ্টৰি টেলিং মানে কি আৰু মহাভাৰতৰে হয়, আৰু চাব পাৰা, আৰু এইটোৱে ক'ম। থেংক ইউ।